সুপ্ৰভাত নমস্কাৰ স্বাগতম এতিয়াৰ বাতৰিলৈ ষ্টুডিঅ'ত মই প্ৰাঞ্চল নিশা মহানগৰীত নিৰ্মীয়মান দুখনকৈ দলং তথা উৰণ সেতুৰ অগ্ৰগতিৰ বুজ ললে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী কুমাৰ ভাস্কৰ বৰ্মা সেতু আৰু দীঘলী পুখুৰীৰ পৰা নুনমাটি সংযোগী উৰণ সেতুৰ নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বুজ লয় মুখ্যমন্ত্ৰীগৰাকীয়ে 14 ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব 6 লেনযুক্ত কুমাৰ ভাস্কৰ বৰ্মা সেতু একেদিনাই প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব পলাশবাৰী IIMৰ অস্থায়ী কেম্পাছ বৰ্তমান টেক্স সিটিত নিৰ্মাণ কৰি থকা হৈছে IIMৰ অস্থায়ী কেম্পাছ এপিনে ফেব্ৰুৱাৰীৰ শেষলৈ মুখ্যমন্ত্ৰীয়ে আংশিকভাৱে মুকলি কৰিব দীঘলী পুখুৰী নুনমাটি সংযোগী উৰণ সেতু কুমাৰ ভাস্কৰ বৰ্মা সেতু অৰ্থাৎ গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী 6 লেনযুক্ত যিখন আমি দলং নিৰ্মাণ কৰিছোঁ সেই দলংখনৰ শুভ উদ্বোধন কৰিব আৰু সিদিনাখনে তেখেতে পলাশবাৰীত আমি স্থাপন কৰিব বিচৰা ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্টৰ টেম্পৰাৰী কেম্পাছটো মুকলি কৰিব যিটো টেম্পৰাৰী কেম্পাছ বৰ্তমান টেক্স সিটিত আমি নিৰ্মাণ কৰি আছোঁ পিছত য'ত আমি মাটি দিছোঁ পলাশবাৰী তালৈকে উঠি যাব আৰু এই দুইটা খুব ভাল কৰি যাতে আমি কৰিব পাৰোঁ আমি তাৰ কাৰণে পৰ্যবেক্ষণ কৰিব আহিছিলোঁ কিন্তু দলংখন উদ্বোধন কৰিলেও গৌৰীপুৰত ট্ৰাম্পেড এটা নিৰ্মাণৰ কাম চলি আছে যেতিয়ালৈকে দলংখনত ট্ৰাম্পেড নিৰ্মাণ হৈ নাযায় আমি IIT গুৱাহাটীৰ এটা সৰু ৰাস্তা দিহে নেশ্যনেল হাইৱেত উঠিব পাৰিম গতিকে দলংখনৰ যিটো এটা সম্পূৰ্ণ যিটো এক্সপেৰিয়েঞ্চ সেইটো পাবৰ কাৰণে আমি গৌৰীপুৰত নিৰ্মাণ হৈ থকা ট্ৰাম্পেডটো কমপ্লিট হোৱালৈকে ৰখিব লাগিব যিটো জুন মাহত কমপ্লিট হ'ব তাৰ আগলৈকে গাড়ী চলি থাকিব কিন্তু IIT গুৱাহাটীৰ ৰাস্তাটো দিহে গাড়ী চলিব যিটো আচলতে আমাৰ মেইন ৰাস্তা নহয় আসল মেইন ৰাস্তাটো হৈছে আমাৰ গৌৰীপুৰেদি যিটো আমি ট্ৰাম্পেড বনাই আছোঁ সেইটো দি যি নহওক এই আজি আমাৰ বহুদিনীয়া অপেক্ষাৰ অন্তত এই কামটো সামৰণি পৰিছে আমাৰ যিখন নুনমাটিৰ পৰা গুৱাহাটী ক্লাবলৈকে যিখন ব্ৰিজ এই ব্ৰিজখন আমাৰ ফেব্ৰুৱাৰী মাহৰ 28 তাৰিখৰ ভিতৰত প্ৰায় 98% কাম হৈ যাব আমি উদ্বোধনো কৰিব পাৰিম স্কুটাৰ মটৰচাইকেল গাড়ী 15 মাৰ্চত সম্পূৰ্ণভাৱে ইয়াক মুকলি কৰি দিব পৰা যাব কিন্তু 15 মাৰ্চলৈকে মই যিমান দূৰ জানো ইলেকশ্যন আহি যাব সেইকাৰণে আমি চাইকেল ৰিক্সা স্কুটাৰ মটৰচাইকেলৰ কাৰণে আমি চেষ্টা কৰিম যাতে ফেব্ৰুৱাৰী 28 তাৰিখে আমি খুলি দিব পাৰোঁ নহ'লে যদি 15 মাৰ্চত হৈ যায় আকৌ উদ্বোধন বুলি বিহু পাৰ হৈ যাব গুৱাহাটী ৰাইজৰ কষ্ট হ'ব সেইকাৰণে আমি চেষ্টা কৰিম যাতে উদ্বোধনৰ যিটো এটা এনেই এইটোক এটা টোকেনিজিম বুলি কোৱা হয় আৰু এটা উদ্বোধনৰ নাম এটা হ'ল কিন্তু গোটেই লক্ষ্যটো হ'ল যে 15 মাৰ্চৰ ভিতৰত এই ব্ৰিজখন ৰাইজৰ কাৰণে মুকলি কৰি দিয়া আৰু মই এতিয়াও কথা পাতিলোঁ মোটামুটি সকলো প্ৰস্তুত অলপ চানমাৰী ফ্লাইঅভাৰখনত অলপ কাম বাকী আছে তাৰ কাৰণে হয়তো এই ফ্লাইঅভাৰ কেইখনত এদিন দুদিন বা কেইদিনমান আমি অলপমান গাড়ীৰ যান বাহনটো নিয়ন্ত্ৰণ কৰিবলগীয়া হ'ব পাৰে আৰু মোটামুটি ব্ৰিজখন হৈ গ'ল ভৰলুৰ ব্ৰিজখনো কমপ্লিট ভৰলুৰ ব্ৰিজখনো আমি 20-22 তাৰিখে উদ্বোধন কৰিম ৰাজ্যৰ নিৰ্মাণ কাৰ্যত নিয়োগ কৰিব লাগিব থলুৱা খিলঞ্জীয়া শ্ৰমিক PWDৰ ঠিকাদাৰক নিৰ্দেশনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্মাণ কাৰ্যত 50% থলুৱা আৰু খিলঞ্জীয়া শ্ৰমিক নিয়োগৰ নিৰ্দেশ কুমাৰ ভাস্কৰ বৰ্মা সেতুত কাম কৰিছে বহু থলুৱা শ্ৰমিকে বাংলাদেশৰ পৰা যিসকল মিয়ালোক আহে তেওঁলোকে কাম নকৰিলে কনষ্ট্ৰাকশ্যন নহয় এইখন ফ্লাইঅভাৰত বহুত যুৱক যুৱতী থলুৱা যুৱক যুৱতীয়ে কাম কৰিছে
এই ব্ৰিজখনত লাহে লাহে আমি অকণমান অসমীয়া ল'ৰা ছোৱালীকো কৰ্ম সংস্কৃতিৰ ফালে আনিব লাগিব। যোৱা 2 মাহ আগতে মই PWDৰ সকলো কণ্ট্ৰেক্টৰক লৈ এখন মিটিং পাতিছিলোঁ আৰু মই তেওঁলোকক কৈছিলোঁ যে তেওঁলোকে খুব মালদহ, শিলিগুৰি, জলপাইগুৰিৰ পৰা বাংলাদেশৰ পৰা অহা লোকসকলক ইয়াত লেবাৰ কৰিবৰ কাৰণে লৈ আহে। মই তেওঁলোকক লাহে লাহে বুজাই আছোঁ যে আমাৰ চাহ বাগিচাত ল'ৰা ছোৱালী আছে, জনজাতি লোক আছে, অসমীয়া ল'ৰা ছোৱালীৰ লাচিতে যদি শৰাইঘাট যুঁজিব পাৰিছিল, অসমীয়া ল'ৰা ছোৱালীয়ে দলং কিয় বনাব নোৱাৰে? মানসিকতা এটাৰ পৰিৱৰ্তন লাগে। এই দলংখনত অন্তত টেকনিকেল কাম গোটেই আমাৰ অসমীয়া ল'ৰা ছোৱালীয়ে কৰিছে, লেবাৰ কামটোত হয়তো বাকী মানুহো আছে। লাহে লাহে আমাৰ ল'ৰা ছোৱালীবিলাকে শিকিব আৰু এইটো মই এটা প্ৰচেষ্টাৰ অংশ হিচাপে লৈছোঁ। অলৰেডি মই PWDৰ কণ্ট্ৰেক্টৰসকলক কৈছোঁ যে অহা বাৰৰ পৰা 50% লেবাৰ থলুৱা আৰু খিলঞ্জীয়া হ'ব লাগিব। ঘোষণা হৈ গ'ল নিৰ্বাচনৰ ফলাফল। বিৰোধীক কটাক্ষ কৰি মন্তব্য মুখ্যমন্ত্ৰীৰ। বিৰোধীৰ মিত্ৰতা হ'লেও বিজেপিক পৰাস্ত কৰিব নোৱাৰিব বুলি দাবী মুখ্যমন্ত্ৰীৰ। অসমত এতিয়া মই ইয়াত আপোনালোকৰ লগত বহি আছোঁ, একদম ৰিলেক্স আছোঁ নে নাই? তাৰমানে ইলেকশ্যনৰ ৰিজাল্ট ডিক্লেয়াৰ হৈ গৈছে। আপোনালোকেও 10 জনক গৈ সুধিব। মই বহুত দিনৰ পৰা ৰাজনীতিত আছোঁ, 25 বছৰ হৈ গ'ল। যেতিয়া অলপ টেনশ্যন আছিল, মোৰ মুখতো টেনশ্যন দেখিছিলে। এতিয়া একো নাই। ইলেকশ্যনত মানুহে সিদ্ধান্ত লৈ লৈছে যে বিজেপিক ভোট দিব। বাকী 25টা সিট বা 22টা সিটত মিত্ৰতা হয়, মিত্ৰতা নহয়, এইবিলাক মই চকুৱে দিয়া নাই। কাৰণ মিত্ৰতা হ'লেও গুৱাহাটীত আমাক কেনেকৈ হৰুৱাব, মিত্ৰতা হ'লেও নলবাৰীত আমাক কেনেকৈ হৰুৱাব, মিত্ৰতা হ'লেও লখিমপুৰ, ধেমাজি, যোৰহাট, ডিব্ৰুগড়ত আমাক হৰুৱাব নোৱাৰে। শিলচৰ, কৰিম, শ্ৰীভূমি ক'তো এইবাৰ আমাক হৰুৱাব নোৱাৰে। আমাৰ ছিটকেইটাত আমি অলৰেডি পজিশ্যনত আহি গৈছোঁ। এজন ভায়েকে আনজন ভায়েকৰ মাটি কাঢ়ি ল'ব বিচাৰিলে কাজিয়া লাগে। অগপৰে মিত্ৰতা সন্দৰ্ভত এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। যিয়ে য'ত আছে তাত থাকিলে কোনো সমস্যা নাই বুলিও ক'লে মুখ্যমন্ত্ৰীয়ে। আচলতে বিজেপিয়ে যিহেতু লগতে লৈ নিৰ্বাচন অৱতীৰ্ণ হ'ব, গতিকে অগপৰ শক্তি আগতকৈ বাঢ়িব নে অগপৰ শক্তি আগতকৈ কমিব? শক্তি বিজেপিৰো নাবাঢ়ে, এজিপিৰো নাবাঢ়ে। য'ত আছিলোঁ তাতে থাকিব, একেধৰণে থাকিব। কাৰণ কাৰোবাৰ শক্তি বঢ়াব গ'লে কাৰোবাৰ পৰা কাঢ়ি ল'ব নালাগিব জানো? কাঢ়াটোতো বেয়া কথা। গতিকে এজিপি য'ত আছিল তাতে থাকিব, বিজেপি য'ত আছিল তাতে থাকিব, BPF য'ত আছিল তাতে থাকিব। পাৰিলে আমি UPPLৰ কাৰণে যদি ৰাস্তা এটা ওলাব পাৰোঁ ভাল। এতিয়ালৈকে ওলাব পৰা নাই, কাৰণ তেওঁলোকে নিজৰ ভিতৰতে কথা পাতি ল'লে ভাল। মই বড়ো সমাজৰ ৰাজনীতিত মই সোমালে তাৰ প্ৰতিক্ৰিয়াও হ'ব পাৰে, মই সোমোৱা নাই। কিন্তু এজিপিৰো মই মাজে মাজে দেখা পাওঁ যে আমাক এইবাৰ অলপ বেছিকৈ লাগিব। ভায়েক ককায়েকৰ মাজত এজন ভায়েকে যদি এজন ভায়েকৰ মাটিটো কাঢ়ি ল'ব খোজে কাজিয়া লাগে। সেইকাৰণে আমাৰ কথাটো হ'ল যে যোন য'ত আছিল তাতে থাকিলে সমস্যা নাই। চিটৰ নামবিলাক বদলিব পাৰে। ধৰক এইবাৰ মই আগতে জালুকবাৰীত আছিল, এতিয়া নতুন জালুকবাৰী হ'ল। গতিকে পুৰণা জালুকবাৰীটো হাজো শুৱালকুছি হ'ল বোলে, তাতে এজিপিক লাগে, তাতে বিজেপিক লাগে, কমলপুৰক লাগে। চিটবিলাক পৰিৱৰ্তন হ'ব পাৰে, কিন্তু সংখ্যাটোৰ মই বিশেষ পৰিৱৰ্তন দেখা নাই। লগত আমি এজিপিক এইটোও কৈছোঁ, যিটো অখিল গগৈও কংগ্ৰেছক কৈ আছে, যে আপোনালোকৰ ওপৰত যদি দলীয় হেঁচা আছে, থাকে চব দলৰ, অতুল বৰাৰ ওপৰতো হেঁচা থাকিব, আপুনি কেণ্ডিডেট য'ত ইচ্ছা তাতে দি দিয়ক, আমি একদম বেয়া নাপাওঁ। সেইটো আমি মুকলি কৰি দিছোঁ, যিটো কংগ্ৰেছে অখিল গগৈক মুকলি কৰি দিয়া নাই, কিন্তু আমি মুকলি কৰি দিছোঁ। এজিপিয়ে যদি 126টাটো খেলে আমি আপত্তি নকৰোঁ। মাত্ৰ কেইটামান চিটত আমি কেণ্ডিডেট নিদিওঁ, তাত আমি এজিপিক সহায় কৰিম। বাকী জেগাত বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা হ'ব, তেওঁলোকৰ MLA জিকিলেওতো আমাকেই সমৰ্থন কৰিব। ৰমেন্দ্ৰ নাৰায়ণ কলিতা হতাশাত ভুগিবলগীয়া কিবা ফলাফল তেওঁ উঠক। ছাপ'জ তেওঁ উঠিব খুজিছে যে মোক জালুকবাৰীত লাগে, চেণ্ট্ৰেল গুৱাহাটীত লাগে, তেওঁ উঠক। আমি উঠিলোঁ, যোন জিকিলে আৰু তাতে কি ক'বলগীয়া আছে। কিন্তু যদি বিজেপি উঠিব নালাগে, দুটা বস্তু আছে। এটা এজিপি উঠিব লাগে,
সেইটো এটা বেলেগ কথা, উঠাতটো আমি বাধা নিদিওঁ। বোলে বিজেপি উঠিব নালাগে সেইটো আলোচনা হ'ব, আৰু সেইটোৰ চিট যোৱাবাৰ যিমান আছিল 1 প্লাছ মাইনাছতে আমি চেছ কৰিম। দুদিনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে শুভাৰম্ভণি কৰিব কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ। অমিত শ্বাহৰ আগমনক লৈ ডিব্ৰুগড়ত প্ৰস্তুতি সম্পূৰ্ণ হৈছে। কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা। ডিব্ৰুগড়ত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে স্থাপন কৰিব অসমৰ দ্বিতীয়টো বিধানসভা ভৱনৰ আধাৰশিলা। ডিব্ৰুগড়ৰ খনিকৰ পথাৰত আয়োজন কৰা হৈছে বিশাল সভা। ইয়াৰ উপৰি অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে শুভাৰম্ভণি কৰিব ডিব্ৰুগড়ৰ খনিকৰৰ আন্তঃৰাষ্ট্ৰীয় বহুমুখী ক্ৰীড়া প্ৰকল্প। শুভাৰম্ভণি কৰিব ৰাজ্যৰ 14টাকৈ জলাশয় খননৰো। খনিকৰ পথাৰত আয়োজিত সভাত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ 1 লাখ লোকে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে। ইতিমধ্যে সম্পূৰ্ণ হৈছে যাৱতীয় সকলো প্ৰস্তুতি। গৃহমন্ত্ৰী ডাঙৰীয়া 29 তাৰিখে আহিব, তেওঁ ৰাতি ডিব্ৰুগড়ত থাকিব। ডিব্ৰুগড়ত আমাৰ 30 তাৰিখে তেওঁ অসম বিধানসভাৰ দ্বিতীয়টো চৌহদৰ আধাৰশিলা স্থাপন কৰিব, আৰু কেইবাটাও অনুষ্ঠান আছে। তাৰপিছত তেওঁ ধেমাজিত আহিব, মিচিং কালচাৰেল ফেষ্টিভেলত যোগদান কৰিব। গধূলি তেওঁ গুৱাহাটীৰ অসম ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত যাব, ৰাজনৈতিক কথা বতৰা আলাপ আলোচনা কৰিব, আৰু নিশা 7 বজাত তেওঁ পশ্চিমবংগলৈ উভতি যাব। কলিয়াবৰৰ চামধৰা গাঁৱত শোকাবহ ঘটনা। বন্যহস্তীৰ আক্ৰমণত নিহত হ'ল বনকৰ্মী। নিহত বনকৰ্মীজন শিলঘাট বন খণ্ডৰ দিলীপ কোঁৱৰ। পুৱতি নিশা চামধৰা গাঁৱত বন্যহস্তীক খেদিবলৈ যাওঁতে সংঘটিত হয় এই মৰ্মান্তিক ঘটনা। গুৰুতৰভাৱে আহত দিলীপ কোঁৱৰক জখলাবন্ধা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে। নিহত বনকৰ্মীজনৰ ঘৰ লাওখোৱাত। বনকৰ্মীজনৰ মৃত্যুত শোকৰ ছাঁ পৰিছে অঞ্চলটোত। কলিয়াবৰৰ চামধৰা গাঁৱৰ খবৰ। এক শোকাবহ ঘটনা সংঘটিত হৈছে। বন্যহস্তীৰ আক্ৰমণত নিহত হৈছে বনকৰ্মী। নিহত বনকৰ্মীজন শিলঘাট বন খণ্ডৰ দিলীপ কোঁৱৰ। পুৱতি নিশা চামধৰা গাঁৱত বন্যহস্তী খেদিবলৈ যাওঁতেই এই মৰ্মান্তিক ঘটনাটো সংঘটিত হয়। গুৰুতৰভাৱে আহত দিলীপ কোঁৱৰক জখলাবন্ধা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে। নিহত বনকৰ্মীজনৰ ঘৰ লাওখোৱাত। ভাবে আমি এজন আমাৰ ষ্টাফ হেৰুৱাইছোঁ আজি। ডিউটি কৰি থকা অৱস্থাত এজন বনৰীয়া হাতীয়ে মানুহজন এটেক কৰিছে। এইটো চামধৰা গাঁও। নামটো দিলীপ কোঁৱৰ। আপোনালোকৰ ষ্টাফৰে আছিলে হয়নে? আমি ষ্টাফ ডিউটি কৰি থকা অৱস্থাত খেদি আহিছোঁ। 3:30মান বজাত ঘটনাটো হৈছিলে। হাতী আগবেলাতে আহিল, আহি আপোনাৰ গোটেইখন ঘূৰি ফুৰিছে একদম বাঘৰ চুকলৈকে। আমাৰ এইখিনিৰ পৰা একদম গোটেইখন ঘূৰি আছে। তাৰপৰা গোটেই ৰাইজ আই মাতৃ সকলোৱে চাই আছে, ৰখীয়া হৈ আছে। তাৰপৰা 3:30মান বজাত হাতীটো ওলাই আহিল। আমাৰ এইখিনিতে দুৱাৰমুখতে আছিলে ফৰেষ্টাৰ গাৰ্ড কেইজন, তেওঁলোকে টকিবই নোৱাৰিল, কেইজনমান দৌৰ মাৰিল, আৰু এজন আমাৰ ভিতৰ ফালে এনেকৈ সোমাই গৈছিল এই টমটমখন থকা ফালে। তেওঁ হাতীজন গৈ ঘৰটোত ঠেলা মাৰি ভাঙি তেওঁক উলিয়াই আনি তেওঁক মাৰিছে। শ্বিলঙত গাৰো লোকক ISISKৰ ভাবুকি। 2027ৰ ভিতৰত ৱেষ্ট গাৰো হিলছ খালী কৰিবলৈ ভাবুকি। ইছলামিক সন্ত্ৰাসবাদী সংগঠন ISISKৰ নামত ভাবুকি ভৰা পোষ্টাৰ আঁৰিলে বিদ্যুতৰ খুঁটাত। ISISKৰ ভাবুকি ভৰা পোষ্টাৰ প্ৰত্যক্ষ কৰাৰ পিছতে ৰাইজৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া। এই ঘটনাৰ সন্দৰ্ভত ৱেষ্ট গাৰো হিলছ আৰক্ষীয়ে গোচৰ পঞ্জীয়ন কৰি আৰম্ভ কৰিছে তদন্ত। ISISKৰ ভাবুকি ভৰা পোষ্টাৰ উদ্ধাৰ কৰি পৰীক্ষাৰ বাবে ফৰেনচিকলৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে। লগতে ৰাইজক আতংকিত নহবলৈ আহ্বান জিলা আৰক্ষীৰ। এবাৰ কলম্বিয়াত যাত্ৰীবাহী বিমান দুৰ্ঘটনাগ্ৰস্ত। ভয়ংকৰ বিমান দুৰ্ঘটনাত সাংসদসহ 15জন যাত্ৰীৰ মৃত্যু। আগন্তুক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা এজন বিধানসভাৰ প্ৰাৰ্থীও আছিল দুৰ্ঘটনাগ্ৰস্ত বিমানখনত। বিমানখন অৱতৰণৰ সময়তে ভেনিজুৱেলাৰ সীমান্তৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনা। নিহত হোৱা বিশিষ্ট ব্যক্তিসকলৰ ভিতৰত আছিল কলম্বিয়াৰ চেম্বাৰ অফ ডেপুটিজৰ সদস্য ডাইজেনছে
কুইণ্টেৰো আৰু নিৰ্বাচনী প্ৰাৰ্থী কাৰ্লোছ সালচেডো। অসামৰিক বিমান পৰিবহণ কৰ্তৃপক্ষ আৰু স্থানীয় বিষয়াসকলৰ মতে বিমানখন আছিল চৰকাৰী বিমান সংস্থা চাটেনাই পৰিচালিত আৰু ব্যক্তিগত কোম্পানী এটাৰ পৰা লিজত লোৱা টুইন প্ৰপেলাৰ বিজক্ৰাফ্ট 1900। হঠাৎ বিমান এয়াৰক্ৰাফ্ট কণ্ট্ৰলৰ সৈতে যোগাযোগ হেৰুৱাই পেলোৱাত বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়। কলম্বিয়াৰ কুকুটা চহৰৰ পৰা উৰা মাৰিছিল এই যাত্ৰীবাহী বিমানখন। দুপৰীয়াৰ ভাগত অকানাত অৱতৰণ কৰাৰ কথা আছিল, কিন্তু অৱতৰণ কৰাৰ কিছু সময়ৰ পূৰ্বে বিমানখনে এয়াৰক্ৰাফ্ট কণ্ট্ৰলৰ সৈতে যোগাযোগ হেৰুৱাই পেলায়। দীৰ্ঘ সময় ধৰি যোগাযোগ নোহোৱাৰ পাছতেই বিমানখনৰ অনুসন্ধান চলাই বিভাগীয় কৰ্তৃপক্ষই পাছত চাটেনা ফ্লাইট 8895 নামৰ বিমানখনৰ ধ্বংসাৱশেষ উদ্ধাৰ কৰা হয়। এই বিমানখনত 13জন যাত্ৰী আৰু 2জন ক্ৰু মেম্বাৰ আছিল। এবাৰ ডিব্ৰুগড়ৰ চল্টব্ৰুক স্কুলৰ ছাত্ৰ সন্ধানহীন। বুধবাৰে পুৱাৰে পৰা সন্ধানহীন হৈ আছে ছাত্ৰজন। সন্ধানহীন ছাত্ৰজনৰ নাম বৰ্ণৱ শইকীয়া। 10ম শ্ৰেণীত অধ্যয়নৰত বৰ্ণৱ চিকিৎসক দিগন্ত শইকীয়াৰ পুত্ৰ। পুনৰবাৰ জনাইছোঁ, ডিব্ৰুগড়ৰ চল্টব্ৰুক স্কুলৰ ছাত্ৰ সন্ধানহীন হৈছে। বুধবাৰে পুৱাৰে পৰা সন্ধানহীন হৈ আছে ছাত্ৰজন। সন্ধানহীন ছাত্ৰজনৰ নাম বৰ্ণৱ শইকীয়া। 10ম শ্ৰেণীত অধ্যয়নৰত বৰ্ণৱ চিকিৎসক দিগন্ত শইকীয়াৰ পুত্ৰ। এক গুৰুত্বপূৰ্ণ খবৰ। পুনৰ মিয়া যুৱকৰ ধৰ্ষণৰ বলি ওদালগুৰিৰ 2 হিন্দু কিশোৰী। গুৱাহাটীলৈ ফুচুলাই নি 2 হিন্দু কিশোৰীক ধৰ্ষণ কৰাৰ অভিযোগ। ওদালগুৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত আইনুল আলী আৰু ইকবাল হুছেইনক। ওদালগুৰিৰ পৰা প্ৰৰোচনাৰে 2 কিশোৰীক লৈ গৈছিল গুৱাহাটীলৈ। কিশোৰী দুগৰাকীক এটা কোঠাত আবদ্ধ কৰি ৰাখিছিল 2 লম্পটে। পৰিয়ালৰ এজাহাৰৰ ভিত্তিত ওদালগুৰি আৰক্ষীয়ে গুৱাহাটীৰ পৰা উদ্ধাৰ কৰে 2 কিশোৰীক। ইতিমধ্যে আৰক্ষীয়ে 2 অভিযুক্তক প্ৰেৰণ কৰিছে কাৰাগাৰলৈ। পুনৰ মিয়া যুৱকৰ এয়া অপকৰ্মৰ ঘটনা আৰু স্বাভাৱিকতে ইয়াক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ইতিমধ্যেই আৰক্ষীয়ে ব্যৱস্থাও গ্ৰহণ কৰিছে। আমি মুখমণ্ডল দেখুৱাইছোঁ। 2জন যুৱক, ইয়াৰে এজনক আমি দেখুৱাইছোঁ। এই যুৱকৰ অপকৰ্ম 2 হিন্দু কিশোৰীক প্ৰলোভন দি গুৱাহাটীলৈ আনিছিল আৰু গুৱাহাটীলৈ আনি ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে 2 কিশোৰীৰ ওপৰত। ওদালগুৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত আইনুল আলী আৰু ইকবাল হুছেইনক। আইনুল আলী আৰু ইকবাল হুছেইন এওঁলোক 2জনৰ বিৰুদ্ধে পৰিয়ালে ইতিমধ্যে গোচৰ তলাৰ পাছত আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিছে। আমাৰ সতীৰ্থ ৰিপুঞ্জয় দাস আছে ফোনলাইনত। ৰিপুঞ্জয়, আৰু কি তথ্য আছে আপোনাৰ লগত? হয়, প্ৰাঞ্জল, এটা কথা ক'ব লাগিব যে ওদালগুৰি চহৰৰ পৰা 2জনী ছোৱালীক লৈ যায় পুনৰ ধৰ্ষণ কৰিলে মুছলিম যুৱকে। আৰু এই ঘটনা সংঘটিত হৈছে ওদালগুৰিৰ পৰা লৈ যায় গুৱাহাটীৰ যি ফটাচিল আমবাৰীলৈ ফুচুলাই লৈ গৈছিলে সেই 2জনী কিশোৰীক। আৰু সেই 2জনী কিশোৰীক লৈ যোৱা যুৱক 2জন হৈছে গুৱাহাটীৰ এজন ইকবাল হুছেইন আৰু আইনুল আলী। এই আইনুল আলী আৰু ইকবাল হুছেইনে এই 2জনী কিশোৰীক লৈ গৈছিলে গুৱাহাটীলৈকে মিঠা প্ৰলোভন দি লৈ যায় আচলতে তেওঁলোকক তাত ধৰ্ষণ কৰিছিলে। আৰু ধৰ্ষণ কৰাৰ পিছতেই আচলতে এই কথা পোহৰলৈ অহাৰ লগে লগেই ঘৰৰ আৰক্ষীয়ে ঘৰৰ যি পৰিয়াল আছে পৰিয়ালে সেই কিশোৰী 2জনীৰ পৰিয়ালে আৰক্ষীক অৱগত কৰে। আৰক্ষীয়ে সেই ঘটনাৰ তদন্ত আৰম্ভ কৰি ফটাচিল আমবাৰীৰ পৰা আইনুল আলী আৰু ইকবাল হুছেইনক গ্ৰেপ্তাৰ কৰে। আৰু গ্ৰেপ্তাৰ কৰি ইতিমধ্যে সোধপোছ আৰম্ভ কৰি তেওঁলোকক আচলতে কাৰাগাৰলৈ নিক্ষেপ কৰা দেখা গৈছে। প্ৰাঞ্জল, ধন্যবাদ জনাইছোঁ। নিৰ্বাচনমুখী ৰাজনীতিৰ এটা ডাঙৰ খবৰ। আগুৱাব পাৰে অসম বিধানসভা নিৰ্বাচনৰ দিন। 19 ফেব্ৰুৱাৰীৰ পৰাই নিৰ্বাচন বিভাগক সাজু হোৱাৰ নিৰ্দেশ। 20 ফেব্ৰুৱাৰীৰ পাছতেই ঘোষণা হ'ব নিৰ্বাচনৰ দিন। আগতীয়া নিৰ্বাচনৰ বাবে জোৰদাৰ প্ৰস্তুতি নিৰ্বাচন আয়োগৰ। অসমত বিহুৰ আগতে নিৰ্বাচন সমাপ্ত হোৱাৰ সম্ভাৱনা। পশ্চিমবংগলৈ অতিৰিক্ত নিৰাপত্তাৰক্ষী প্ৰেৰণৰ পৰিকল্পনা। পুনৰ জনাইছোঁ, ডাঙৰ খবৰ। আগুৱাব পাৰে অসম বিধানসভা নিৰ্বাচনৰ দিন। 19 ফেব্ৰুৱাৰীৰ পৰাই নিৰ্বাচন বিভাগক সাজু হোৱাৰ নিৰ্দেশ দিয়া হৈছে। 20 ফেব্ৰুৱাৰীৰ পাছতেই ঘোষণা হ'ব নিৰ্বাচনৰ দিন। আগতীয়া নিৰ্বাচনৰ বাবে জোৰদাৰ প্ৰস্তুতি নিৰ্বাচন আয়োগৰ। অসমত বিহুৰ আগতেই নিৰ্বাচন সমাপ্ত হোৱাৰো সম্ভাৱনা আছে। পশ্চিমবংগলৈ অতিৰিক্ত নিৰাপত্তাৰক্ষী প্ৰেৰণৰ পৰিকল্পনা গ্ৰহণ কৰা হৈছে। CPIৰ পিছত আন এক বিৰোধী দলৰ প্ৰাৰ্থী ঘোষণা। বিধানসভা নিৰ্বাচনৰ বাবে প্ৰাৰ্থী ঘোষণা কৰিছে APHLCৰ
তিনিটা সমষ্টিৰ বাবে প্ৰাৰ্থী ঘোষণা APHLCৰ বোকাজানত APHLCৰ প্ৰাৰ্থী ছেমছন তেৰণ, ডিফুত জন ইংটি কাঠাৰ, আমৰি সমষ্টিত বিক্ৰম হানছে। আমি এলায়েন্স কৰিবলৈহে ইয়াত ঠিক কৰিছোঁ। এলায়েন্স হ'ব আমাৰ, কিন্তু আমি APHLCয়ে কমেই 3টা কনষ্টিটুৱেঞ্চি আমাক কণ্টেষ্ট কৰিবলৈ দিব লাগে বুলি আমি ডিমাণ্ড কৰিছোঁ। 3টা কনষ্টিটুৱেঞ্চি, কাৰণ আমাৰ টোটেল 6টা আছে, 6টাটো কংগ্ৰেছে লৈ লওক, সেইটো 6টা নহয় 3টাটো কংগ্ৰেছে লৈ লওক আৰু আমি 3টা লৈ লওঁ। চৰ্চা চলি আছে আপুনি ডিফু এলৰ পৰা প্ৰতিদ্বন্দ্বিতাত নামিব বুলি। এইটো ডিফুৰ পৰা মই কৰিম আৰু কৈ দিম আৰু এটা সঁচা কথা যে ডিফুৰ পৰা মই কৰিম, আমৰিৰ পৰা বিক্ৰম হানছে হ'ব আৰু বোকাজানৰ পৰা ছেমছন তেৰণ হ'ব। 26ৰ নিৰ্বাচনত একলা চলো নীতিৰে সাজু হৈছে CPI। মিত্ৰতাৰ অংকত কংগ্ৰেছলৈ বুন্দাপৰ দি অৱশেষত CPIৰ ছিঙিল ধৈৰ্যৰ বান্ধ। কংগ্ৰেছৰ পৰা কোনো সঁহাৰি নাপায় CPI ঘোষণা কৰিলে 7 সমষ্টিৰ প্ৰাৰ্থী। বিৰোধী ঐক্যত উলম্ব বিভাজন, বিৰোধী শক্তি থান বান কৰি অকলে যুঁজিবলৈ সাজু CPI। ৰাজ্যৰ বিৰোধী শিবিৰত হঠাৎ আহিছে টুইষ্ট। হঠাতে আমি দেখিবলৈ পাওঁ ৰাইজৰ দলৰ সভাপতি অখিল গগৈক লৈ বিভিন্ন ধৰণৰ টুইষ্ট ৰাজ্যবাসীয়ে দেখিবলৈ সক্ষম হৈ আহিছিল, কিন্তু এইবাৰ তেনেধৰণৰ এটা টুইষ্ট আহিছে এইবাৰ CPI দলৰ পৰা। ৰাজ্যবাসীক আচৰিত কৰি তুলি আজি ৰাজগড়ৰ মুখ্য কাৰ্যালয়ত CPI দলে সম্বোধন কৰা সংবাদমেলৰ পিছতে আহিছে ৰাজ্যৰ ৰাজনীতিত এক প্ৰকাৰ বিৰোধী শিবিৰত ধুমুহা। বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ 2টা মাহ বাকী। 2026ৰ যুঁজলৈ সম্পূৰ্ণৰূপে সাজু শাসকীয় বিজেপি। বিপৰীতে এতিয়াও কঁকালত টঙালি বান্ধিবই পৰা নাই বিৰোধীয়ে। মিত্ৰতাৰ অংকত কংগ্ৰেছলৈ বুন্দাপৰ দি আমনি লাগিল কমিউনিষ্ট পাৰ্টি অফ ইণ্ডিয়াৰ। ৰৈ ৰৈ ধৈৰ্যৰ বান্ধ ছিঙি যোৱাৰ বাবেই বিজেপিক হৰুৱাবলৈ অকলেই নিৰ্বাচন খেলিবলৈ ওলাল CPIয়ে। বিৰোধী ঐক্যৰ লগত থকা CPI দলে আজি সদম্বে সংবাদমেলত ঘোষণা কৰিলে যে ৰাজ্যৰ 7টাকৈ বিধানসভা সমষ্টিতে অকলেই নিৰ্বাচন খেলিব এই কমিউনিষ্ট পাৰ্টিটোৱে। কেৱল সমষ্টিয়েই নহয়, সমষ্টি ভিত্তিত প্ৰাৰ্থীৰ নামো ঘোষণা কৰি পেলালে CPI দলে। প্ৰদেশ কংগ্ৰেছলৈ কাহানী বাই লিখা চিঠিৰ আজি উত্তৰ নাপালে কমিউনিষ্ট পাৰ্টি অফ ইণ্ডিয়াৰ ৰাজ্যিক নেতৃত্বই। ধৈৰ্যৰ বান্ধ ছিঙি যোৱাৰ বাবেই বুধবাৰে হঠাৎ সংবাদমেল দি CPI নেতৃত্বই ঘোষণা কৰিলে ৰাজ্যৰ 7 সমষ্টিৰ প্ৰাৰ্থী। শিৱসাগৰ, নাজিৰা, তিতাবৰ, মৰিগাঁও, ঢকুৱাখনা, ডিমৌ আৰু গৌৰীপুৰত প্ৰাৰ্থী ঘোষণা কৰি বিৰোধী ঐক্যত আউল লগালে CPIৰ ৰাজ্যিক নেতৃত্বই। শিৱসাগৰ সমষ্টি আৰু নাজিৰা সমষ্টি আৰু ডিমৌ সমষ্টি, যোৰহাট জিলাত তিতাবৰ সমষ্টি, মৰিগাঁও জিলাত মৰিগাঁও সমষ্টি, লখিমপুৰ জিলাত ঢকুৱাখানা সমষ্টি আৰু গৌৰীপুৰ সমষ্টি, নামনিত গৌৰীপুৰ সমষ্টি। এই 7টা সমষ্টি আমি আইডেণ্টিফাই কৰি আমাৰ জিলাবিলাকৰ তেওঁলোকৰ সমষ্টিবিলাকত কোন কোন প্ৰাৰ্থী হ'ব এই প্ৰাৰ্থীসকলৰো নাম তেখেতসকলে আমাক প্ৰেৰণ কৰিছে। শিৱসাগৰ সমষ্টিৰ বাছনিত আছে 4গৰাকী প্ৰাৰ্থী। নাজিৰাত নিৰ্বাচন খেলিব খুদ ৰাজ্যিক সভাপতি কনক গগৈয়ে। তিতাবৰত বিশ্বজিৎ শইকীয়া, ঢকুৱাখনাত ধীৰেন কছাৰী, মৰিগাঁৱত তপন ডেকা, গৌৰীপুৰত শ্বেখ মনছুৰ ৰহমান আৰু ডিমৌত সাজু হৈছে অধিবক্তা কৃষ্ণ গগৈ। শিৱসাগৰৰ পৰা CPI দলে নিৰ্বাচন খেলিব, তাত থাকিব অখিল গগৈ। ডিমৌত খেলিব ৰাইজৰ দলৰ এগৰাকী প্ৰাৰ্থীয়ে, তাৰ বিপৰীতে CPI থাকিব। গতিকে গোটেই যিটো বিৰোধীৰ যিটো শক্তি, যাক লৈ আলোচনা চলি থাকিব লাগিছিলে, যাক লৈ কংগ্ৰেছে সঁহাৰি দিব লাগিছিলে, কিন্তু তাত এটা ডাঙৰ বিভাজন বা তাত ডাঙৰ এটা ফাট মেলা আজিৰ দিনটোত পৰিলক্ষিত হৈছে। 7টা সমষ্টিত CPIয়ে প্ৰাৰ্থী ঘোষণা কৰাৰ পাছতো প্ৰতিক্ৰিয়া দিয়াৰ প্ৰয়োজন বোধ কৰা নাই তিনি গগৈ। প্ৰশ্ন হয়, CPIৰ গণভিত্তি নথকা বুলি দলটোক এলাগি কৰিছে নেকি তিনি গগৈৰ লগতে বিৰোধী শিবিৰে? CPI দলে সংবাদমেল দি থকাৰ সময়তে
ৰাজীৱ ভৱনত বিৰোধী দলপতি দেৱব্ৰত শইকীয়া নাজিৰাৰ তেওঁ বিধায়ক আৰু তেওঁ স্পষ্টভাৱে কেমেৰাৰ সন্মুখত মন্তব্য দিছে যে অখিল গগৈয়ে বিচৰা ধৰণে কংগ্ৰেছে চিট দিব নোৱাৰে, কিছু আলোচনা কৰিবলগীয়া আছে। কিন্তু এই কথাটোৰে আমি প্ৰশ্ন কৰিছিলোঁ CPI দলক যে আপোনালোকৰ সৈতে কংগ্ৰেছে আলোচনা কৰিব বিচাৰিছে নে নাই। তেতিয়া স্পষ্টভাৱে CPI কৈছে যে যদি কংগ্ৰেছে আমাক আঁতৰাই ৰাখে, কাৰণ বহুখিনি কংগ্ৰেছৰ সৈতে CPI দলে ত্যাগ কৰাৰ কথাও উল্লেখ কৰিছে, গতিকে পুনৰবাৰ 19, 21 অথবা 24 নিৰ্বাচনৰ দৰেই কিন্তু এইবাৰ 2026 চনৰ নিৰ্বাচনত কিন্তু CPI দলে ত্যাগ কৰিব নিবিচৰা কথাটোক লৈ কিন্তু পুনৰবাৰ হুংকাৰ প্ৰদান কৰিলে ৰাজ্যিক সম্পাদক কনক গগৈয়ে। ভিডিঅ' জাৰ্নেলিষ্ট প্ৰভাস সিঙৰ সহযোগত গুৱাহাটীৰ পৰা দীপংকৰ দাস, নিউজ 18 অসম নৰ্থ ইষ্ট। ৰঙিয়াৰ বালিসত্ৰত ঐতিহাসিক সবাহ মহোৎসৱ। প্ৰায় 500 বছৰ পুৰণি পৰম্পৰাগত ধৰ্মীয় অনুষ্ঠানত 20 সহস্ৰাধিক ভক্তই উৰেনিশা আৰিয়া প্ৰজ্বলন কৰে। দিনটো উপবাসে থাকি সন্ধিয়াৰ পৰা ভক্তসকলে সৰিয়হ, তেল আৰু শংকু আকৃতিৰ শলিতাৰে কলগছৰ ওপৰত চাকি জ্বলাই আৰিয়া প্ৰজ্বলন কৰে। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা কেইবা সহস্ৰাধিক ভক্তৰ আৰিয়া প্ৰজ্বলনৰ দৃশ্যই এক নান্দনিক পৰিৱেশৰ সৃষ্টি কৰে। লোকবিশ্বাস অনুসৰি এনেদৰে আৰিয়া প্ৰজ্বলন কৰিলে ভক্তৰ মনোবাঞ্ছা পূৰ্ণ হয়। প্ৰতি বছৰে বালিসত্ৰৰ সবাহ মহোৎসৱত হাজাৰ হাজাৰ ভক্তৰ সমাগম ঘটে। ইয়াৰ আন এটা বৈশিষ্ট্য হৈছে সিধা গ্ৰহণ কৰা। উপবাসে থকা ভক্তৰ বাবে নিৰামিষ আহাৰৰ ব্যৱস্থা কৰে স্থানীয় লোকে। বালিসত্ৰ সৎসংগী সত্ৰৰ ৰাজহুৱা সভা মহোৎসৱ প্ৰায় 450 বছৰ অতিক্ৰম কৰিছে, 450 বছৰ হৈছে আৰু অতীজৰ পৰা এইখন সত্ৰই অন্য সত্ৰৰ দৰে আধ্যাত্মিকভাৱে সদায় সুউচ্চ। ইয়াত ধৰ্মীয় চিন্তা চেতনা আমাৰ অনুষ্ঠান হ'ব পৰিচালিত আৰু আধ্যাত্মিকভাৱে এইখন সত্ৰৰ আমাৰ কাম কাজ পৰিচালিত হয়। আজি বিশেষকৈ আৰিয়া প্ৰজ্বলন কাৰ্যসূচী আৰু এই আৰিয়া প্ৰজ্বলন কাৰ্যসূচী অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন ভক্ত আহি ইয়াত নিজৰ মনোবাঞ্ছা পূৰণৰ কাৰণে আৰিয়া প্ৰজ্বলন কৰিছে আৰু অন্য চাকিতকৈ এইটো চাকি সদায় ব্যতিক্ৰম আপোনালোকে দেখিছে। আৰু যিসকল ভক্ত লঘোণে থাকে তেখেতসকলক সিধা দিয়াৰ ব্যৱস্থা কৰা হৈছে আৰু 22খনকৈ উপ সমিতিয়ে বিভিন্ন ধৰণৰ কাম কাজ ৰূপায়ণ কৰি আছে আৰু ভৱিষ্যত দিনত এইখন সত্ৰত নিজৰ মনোবাঞ্ছা পূৰণ হয় বুলি এটা প্ৰবাদ আছে, যিহেতু বিভিন্ন প্ৰান্তৰ পৰা ভক্তৰ অধিক সমাগম ঘটিব বুলি আমি আশা কৰিছোঁ। দুদিনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে শুভাৰম্ভণি কৰিব কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ পোনপটীয়া সম্প্ৰচাৰ আমি আগবঢ়াব বিচাৰিছোঁ। জেচিম আছে আমাৰ সৈতে লাইভত। জেচিম, যিহেতু গৃহমন্ত্ৰীগৰাকী আহিব, ডিব্ৰুগড়ত প্ৰস্তুতি সম্পূৰ্ণ হৈছে? হয় প্ৰাঞ্জল, ক'ব লাগিব এয়া অসমৰ কাৰণে আচলতে বা উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে এক বৃহৎ আচলতে এই ভ্ৰমণক লৈ আচলতে চিন্তা কৰা হৈছে। এক ভাল উন্নয়নমূলক দিশৰ কেইবাটাও কাম আচলতে 5টাকৈ প্ৰকল্পৰ আধাৰশিলাৰ লগতে মুকলি কৰিব। 5টা প্ৰকল্পৰ 4টা প্ৰকল্পৰ আধাৰশিলা কৰিব আৰু তাৰে এটা প্ৰকল্প মুকলি কৰিব তেওঁ কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী। আৰু আজি সন্ধিয়াৰ ভাগত প্ৰায় 8 বজাত তেওঁ ডিব্ৰুগড়ত আহি উপস্থিত হ'ব বিশেষ বিমানযোগে। তাৰ পাছতে ডিব্ৰুগড়ৰ যি মনোহৰী টি ৰিজৰ্ট আছে তাতে থাকি কাইলৈ 11টা বজাত ডিব্ৰুগড়ৰ এই খনিকৰ যি ঠাই, এই খনিকৰত বিশাল কেইবাটাও প্ৰকল্প আছে, এই প্ৰকল্পৰ শুভ আৰম্ভ কৰিব তেওঁ আৰু লগতে তেওঁ আধাৰশিলাও কৰিব। 11 বজাত এখন জনসভাত অংশগ্ৰহণ কৰিব, য'ত 1 লাখ মানুহ গোটোৱাৰ কথা কৈছে বিজেপিৰ যিসকল লোক আছে, কেন্দ্ৰীয় নেতৃত্ব আৰু ইত্যাদি তেওঁলোকে কৈছে। আৰু লগতে এইটো যি মোৰ পিছফালে যি ষ্টেডিয়াম দেখিছে, এইটো এটা বৃহৎ ষ্টেডিয়াম। উত্তৰ পূৰ্বাঞ্চলৰ এথলেটিক্সৰ বিভিন্ন আচলতে স্পৰ্টছৰ ইয়াত খেল ইত্যাদি সমাপন কৰিব পৰা যাব। আৰু এই ষ্টেডিয়ামটোৱেই আচলতে তেওঁ 5,000 প্ৰথমতে যি ছিট কেপাচিটি আছে, 5,000 আসনৰ মই দেখুৱাম। এই 5,000 আসনৰ যিটো ছিট কেপাচিটি ইয়াত প্ৰথমতে কৰা হৈছে, সেই প্ৰকল্পৰ প্ৰথমতে শুভ আৰম্ভণি কৰিব কাইলৈ। তাৰ পাছতে এই প্ৰকল্পটোকেই প্ৰাঞ্জল 35,000 আসনলৈ বৃদ্ধি কৰা হ'ব আৰু সেইটোৰ বাবে আধাৰশিলা কৰিব তেওঁ। তাৰ লগতে তেওঁ জলাশয়ৰ আধাৰশিলা কৰিব। 14টাকৈ ৰাজ্যত প্ৰাৰম্ভিকতে পুখুৰী খন্দাৰ যি পৰিকল্পনা কৰা হৈছে বান নিয়ন্ত্ৰণৰ বাবে, পিছত সেই পানীখিনি খৰালিৰ দিনত খেতি পথাৰত লগোৱা হ'ব। তাৰ লগতে প্ৰাঞ্জল আৰু এটা প্ৰকল্প আছে, য'ত আমাৰ ডিব্ৰুগড়ত ক'ব লাগিব ৰাজ্যৰ বাবে সুখবৰ যে ডিব্ৰুগড় দ্বিতীয় ৰাজধানীৰ যিহেতু দিশে অগ্ৰসৰ হৈছে আৰু ৰাজধানীৰ বাবে যিখিনি প্ৰয়োজনীয় প্ৰাৰম্ভিকতে যি বিধানসভাৰ চৌহদ
MLA আৱাসকে আদি কৰি সেইসমূহৰো আধাৰশিলা ভাৰ্চুৱেলি কৰিব। এই যি জনসভা হ'ব খনিকৰ খেলপথাৰত, সেই খনিকৰ খেলপথাৰৰ পৰা তেওঁ আধাৰশিলা কৰিব। লগতে চাবুৱাৰ মুলুক গাঁৱৰ এটা পশু চিকিৎসা ইত্যাদিৰ বিষয়ক লৈ এটা প্ৰকল্প আছে, তাৰ বাবে আধাৰশিলা কৰিব। লগতে তেওঁ এই গোটেই কাৰ্যসূচীৰ লগতে প্ৰায় 5টা প্ৰকল্পৰ যি 4টাকৈ আধাৰশিলা কৰিব আৰু তাৰ লগতে এটা প্ৰকল্পৰ তেওঁ শুভাৰম্ভণি কৰিব। এই খনিকৰ যি ষ্টেডিয়াম, এইটো উত্তৰ পূৰ্বাঞ্চলৰ বৃহৎ ষ্টেডিয়াম হ'ব। 400 কোটিৰে নিৰ্মাণ কৰা হৈছে। পৰৱৰ্তী পৰ্যায়ত অধিক পইচালৈ অধিক ধনলৈ বৃদ্ধি কৰাব। প্ৰায় আৰু যি পুখুৰী খননৰ যি প্ৰক্ৰিয়া আছে, 14টাকৈ ৰাজ্যত পুখুৰী হ'ব। ডিব্ৰুগড়ৰ লগতে শদিয়া, যোৰহাটতো কেইবাটাও প্ৰকল্প আছে, জলাশয় ইত্যাদি পুখুৰী খন্দাৰ। সেই বৃহৎ পুখুৰীসমূহ খন্দাৰ যি পৰিকল্পনা, তাৰ প্ৰথমতে প্ৰাৰম্ভিকতে 400 পৰা 700 কোটি টকাৰ, আচলতে প্ৰায় 700 কোটি টকাৰ প্ৰকল্প, সেয়া তেওঁ শুভ আৰম্ভ কৰিব আধাৰশিলাৰ যোগেদি। প্ৰাঞ্জল, সঠিক সময়টো পুনৰবাৰ জেচিম যদি আপুনি দৰ্শকসকলৰ বাবে কৈ দিয়ে, কিমান সময়ত আহি ডিব্ৰুগড়ত উপস্থিত হ'ব গৃহমন্ত্ৰীগৰাকী? হয় প্ৰাঞ্জল, চাওক, গৃহমন্ত্ৰীগৰাকীৰ নিৰাপত্তাৰ বিষয় ইত্যাদি দিশ চাই আজি প্ৰায় নিশাৰ ভাগত তেওঁ আহি ডিব্ৰুগড় মোহনবাৰী বিমানবন্দৰত বিশেষ বিমানযোগে উপস্থিত হ'ব। তাৰ পাছতে তেওঁ নিশা কটাব মনোহাৰী যি মাইজানৰ যি মনোহাৰী ৰিজৰ্ট আছে, তাত থাকিব, ৰাতি নিশাটো পাৰ কৰিব। তাৰ পাছতেই পুৱাৰ ভাগত তেওঁ ডিব্ৰুগড়ৰ এই খনিকৰ অঞ্চল, এইটো খনিকৰ যি ষ্টেডিয়াম মই পুনৰবাৰ দেখুৱাবলৈ চেষ্টা কৰিছোঁ, ইয়াৰ কাষতে এখন বৃহৎ খেলপথাৰ আছে, য'ত আজিকালি স্বাধীনতা দিৱস ইত্যাদি কাৰ্যসূচীসমূহ সমাপন হয়। বৃহত্তৰ ডিব্ৰুগড় চহৰখন বৃদ্ধি কৰা হৈছে মহানগৰলৈ। তাৰ পাছতে খনিকৰ খেলপথাৰ যথেষ্ট গুৰুত্ব পাইছে। সেই খেলপথাৰতে প্ৰায় 11 বজাত, দিনৰ 11 বজাত জনসভাৰ সম্বোধন কৰিব, য'ত তেওঁ 5টাকৈ প্ৰকল্পৰ শুভ আৰম্ভণিৰ লগতে তেওঁ আচলতে 4টা প্ৰকল্পৰ শুভ আৰম্ভণি কৰিব, এটা প্ৰকল্পৰ শুভ মুক্তি কৰিব। তাৰ পাছতে তেওঁ ধেমাজিলৈ গুচি যাব। ধেমাজিৰ কাৰেং চাপৰিত এক মিচিং জনগোষ্ঠীয় বৃহৎ যি ফেষ্টিভেল আছে, তালৈ তেওঁ যাবগৈ। তাৰ পাছত তেওঁ পুনৰ ডিব্ৰুগড়লৈ উভতি আহি মোহনবাৰীৰ পৰা উভতি গুচি যাবগৈ। প্ৰাঞ্জল, ধন্যবাদ জনাইছোঁ জেচিম আহমেদ। সময় হৈছে এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ।